হত্যাৰ গোচৰৰ চাৰ্জশ্বিটৰ পৰা অন্তৰ্ধান হ'ল মূল অভিযুক্তৰ নাম। মোটা অংকৰ ধনৰ বিনিময়ত আৰক্ষীয়ে এই কাম কৰাৰ অভিযোগ। মানকাছৰ থানাৰ এছআই ইলিয়াছ হুছেইনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ। আৰক্ষীৰ ধনৰ লালসাৰ বাবে ন্যায়ৰ পৰা বঞ্চিত হ'ব নেকি ভুক্তভোগী পৰিয়াল। মানকাছৰৰ বোৱালিয়াত 2023 বৰ্ষৰ 27 এপ্ৰিলত সংঘটিত হৈছিল এটা হত্যাকাণ্ড, যি হত্যাকাণ্ডত 5 দুৰ্বৃত্তৰ দলে আজিমা খাতুন নামৰ এগৰাকী মহিলাৰ ঘৰত প্ৰৱেশ কৰি সংঘটিত কৰিছিল হত্যাকাণ্ড। এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি 5জনকৈ লোকৰ বিৰুদ্ধে মানকাছৰ থানাত ৰুজু হৈছিল গোচৰ। এজাহাৰত উল্লেখ কৰা আসামী ক্ৰমে আতাৰুল ইছলাম, আকিৰুল ইছলাম, আব্দুল আজাদ, লিপি সুলতানা আৰু মফিদুল ইছলাম। ইয়াৰে আতাৰুল ইছলাম হৈছে এজন টেট শিক্ষক, কিন্তু আসামী তথা শিক্ষক আতাৰুল ইছলাম আৰু অন্য এজন আসামী মফিদুল ইছলামৰ নাম এতিয়া চাৰ্জশ্বিটৰ পৰা অন্তৰ্ধান হৈছে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি মানকাছৰ থানাৰ এজন আৰক্ষীৰ উপ পৰিদৰ্শকৰ বিৰুদ্ধে ভুক্তভোগীৰ পৰিয়ালে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মোটা অংকৰ ধনৰ বিনিময়ত আৰক্ষীৰ উপ পৰিদৰ্শক ইলিয়াছ হুছেইনে হত্যাৰ গোচৰৰ চাৰ্জশ্বিটৰ পৰা 2জনকৈ আসামীৰ নাম অন্তৰ্ধান কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে হত্যাৰ গোচৰত 3 মাহ জেল খাটিয়ে ওলাই আহিছিল হত্যাকাণ্ডৰ মূল অভিযুক্ত শিক্ষক আতাৰুল ইছলাম। আৰক্ষীৰ উপ পৰিদৰ্শক ইলিয়াছ হুছেইনৰ বাবে ন্যায়ৰ পৰা বঞ্চিত হ'ব নেকি ভুক্তভোগীৰ পৰিয়ালটো। প্ৰশ্ন উত্থাপন হৈছে যে কাৰ আশীৰ্বাদত উপ পৰিদৰ্শক ইলিয়াছ হুছেইনে হত্যাৰ গোচৰৰ মূল আসামীৰ নাম কৰ্তন কৰিলে। কিমান টকাত মেনেজ হ'ল আৰক্ষী বিষয়া ইলিয়াছ হুছেইন, অথবা চৰকাৰী শিক্ষক আতাৰুলে কিমান টকাত মেনেজ কৰিলে উপ পৰিদৰ্শক ইলিয়াছ হুছেইনক। উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰা শিক্ষক আতাৰুলক কিহৰ ভিত্তিত নাম কৰ্তন কৰিলে হত্যাৰ গোচৰৰ চাৰ্জশ্বিটৰ পৰা। এয়া সকলো ৰহস্যৰ আৱৰ্তত যদিও ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীৰ উপ পৰিদৰ্শক ইলিয়াছ হুছেইনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। লগতে হত্যাত অভিযুক্ত আতাৰুল আৰু মফিদুল ইছলামৰ উচিত শাস্তিৰ দাবী কৰিছে। অভিযোগ মানে আছিলে যোৱা বছৰ এপ্ৰিলৰ 27 তাৰিখে ইয়াতে এটা মাৰপিট হৈছিলে, মানে আক্ৰমণ কৰিব আসছিল আমাকে। আমার বাইদেউ এটা আছে আজিমা খাতুন, তাই মানে বাধা দেওয়ার কারণে তাকে মানে বাটা মেরে আর অস্ত্রে মারিলে। তাক মারার পিছত চার্জশিটটা হলে চার্জশিটের মধ্যে 3 জনের নাম আছে, 1 নম্বর আসামি আর 5 নম্বর আসামিটোর নাম নাই। তাৰপিছত আমি ইলিয়াছক ফোন কৰিলোঁ। ইলিয়াছক যেতিয়া আমি ফোন কৰি তেতিয়া ক'লো এই থানাৰ ওচি, থানাৰ ইনচাৰ্জ ওচি ছাৰে ক'লে, আমি ক'লে ছাৰ 188 এটা খবৰ শুনিলোঁ হয়। যেতিয়া মানে 188 কথাটো কৈছোঁ তেতিয়া মানে ফোনটো কাটি দিলে। থানাত মানে কথা ক'ব চান্স নিদিয়ে, মানকাছৰ থানাত কথা ক'ব ছাৰে চান্স নাদে, কয় কালি যাব, পৰহি যাব। এনেকুৱাৰ পৰা 8 মাস ঠাই আমাক ঘূৰাই আছে। মানে পিছত যিবিলাক মাৰ্ডাৰ হৈছে এইবিলাকৰ কেছ মানে চালু হৈছে। আমাৰতো আজি 1.5 বছৰ হৈ গ'ল, এতিয়াৰ পৰা চালু নহ'ল। এইটো মানে বহুত পৰিমাণৰ পইচা খাই কিনে ইলিয়াছ আলী ছাৰে মানে এই নামটো মানে আঁতৰি দিছে। আঁতৰি এটা টেট শিক্ষক, প্ৰধান শিক্ষক, এটা টেট মাষ্টাৰ, সি এনেকুৱা ঘটনা কৰিছে। এতিয়া আপোনালোকে কি বিচাৰে? এখন আইনত তাতে মানে আমি অতিৰিক্ত মানে শাস্তি বিচাৰিছোঁ। ইলিয়াছৰ উচিত তদন্ত ল'ব লাগে। বহুত পৰিমাণে পইচা লৈ এটা নাম 2টা নাম মানে কাটিছে। আৰু হাইকোৰ্টৰ পৰা বেল ৰিজেক্ট হৈছে, 3 মাহ জেল খাটিছে। খাটাৰ অহাৰ পিছত প্ৰথমত আৰু হাইকোৰ্টে মানে তাক 3 মাহত বেল দিছিল। তাৰপিছত বেল যখন দেখিছে মানে এইটো 1 নম্বৰ আসামি, তাৰ পৰা বেল ৰিজেক্ট কৰিছে। কৰাৰ পিছত 3 মাহ খাটিয়াল। আর পিছত এই ইলিয়াছ ছাৰে আজি 8 মাহ আগতে নামটো কাটিছে, চাৰ্জশ্বিটটো কৰা নাই, আইজ দে কাইলতে দিয়া নাই। মানকাছৰৰ পৰা তুষান আলমৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।